টিংৰাই চাৰিআলিৰ বৈদেশিক নদীৰ বানৰ ভয়াৱহ ৰূপ ৰাজ্যত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে এতিয়া সৰ্বসাধাৰণ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে। ইয়াৰ সমান্তৰালভাৱে টেঙাখাত ৰাজচক্ৰৰ অধীনৰ টিংৰাই চাৰিআলিৰ ডুমগাঁও আৰু ২ নং নেপালী গাঁৱৰ বানাকান্ত পৰিয়ালসমূহৰ মাজত আশ্ৰয়ৰ অভাৱত হাহাকাৰ পৰিস্থিতিয়ে দেখা দিছে। এই সন্দৰ্ভত টেংৰাই চাৰিআলি অঞ্চলৰ এজন সমাজকৰ্মী ব্যক্তি উপস্থিত হৈ বানাকান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে সংবাদ মাধ্যমৰ আগত এনেদৰে কয়। আজি আহি আমি এতিয়া বৰ্তমান এই গাঁৱত উপস্থিত হৈছোঁ আৰু দেখিছোঁ সঁচাকৈ টিংৰাই ডুমগাঁও আৰু ২ নং টিংৰাই নেপালী গাঁৱৰ প্ৰায় ৮০ ঘৰমান গাঁও এতিয়া বৰ্তমান বুঢ়ীডিং নদীৰ পানীৰ তলত আছে আৰু যি বাঢ়নী পানীয়ে বৰ্তমান প্ৰায় গাঁও মানে মানুহবিলাক থাকিব পৰা অৱস্থাত নাই আৰু সঁচাকৈ খুব দুখ লগা আজি বিষয়টো হৈছে। প্ৰত্যেকে ঘৰত যাবলৈ এতিয়া নাৱলৈ যাবলগীয়া হৈছে। বস্তুবিলাক তেওঁলোকে কোনোমতে উদ্ধাৰ কৰিছে। বহুত গৰু ছাগলী ইতিমধ্যে গুচি গ'ল পানীত আৰু বৰ্তমান এতিয়া আমি আহি ইয়াত আমিতো কৰিবলৈ একো নাই। আমি ৰাইজক চৰকাৰক অনুৰোধ জনাম যাতে চৰকাৰে যি পাৰে সাহায্য দি তেওঁলোকক অলপ উপকৃত কৰিব, যাতে তেওঁলোক খোৱা বোৱা এতিয়া খাবলৈ নাই আৰু শাক পাচলি যিখিনি আছিলে সেইখিনিও পানীৰ তলত এতিয়া। গতিকে ৰাইজৰ এটাই আহ্বান যে চৰকাৰে তেওঁলোকক কিছু পৰিমাণে সাহায্য দি তেওঁলোকক উপকৃত কৰিব বুলি কেনে আমি ৰাইজৰ হৈ পেলাই অনুৰোধ জনাইছোঁ।